নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ৰাশি তুলা ৰাশি হয় তেন্তে এই সপ্তাহে আপোনাৰ জীৱনত এনে পৰিৱৰ্তন আনিব পাৰে যিটো আপোনাৰ অপেক্ষা কৰি আছিল। স্থবিৰ কামবোৰ গতি লাভ কৰিব পাৰে, নতুন কেৰিয়াৰৰ সুযোগ আহিব পাৰে আৰু ভাগ্যই আপোনাৰ অনুকূল হ'বলৈ আৰম্ভ কৰিব পাৰে। এই সপ্তাহৰ গ্ৰহৰ অৱস্থানে ইংগিত দিয়ে যে কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সময় আহি পৰিছে। অৱশ্যে কিছুমান বিষয়ত ধৈৰ্য আৰু বুজাবুজি বজাই ৰখাটো সমানেই গুৰুত্বপূৰ্ণ হ'ব। গতিকে এই সপ্তাহ তুলা ৰাশিৰ বাবে কেৰিয়াৰ, চাকৰি, ব্যৱসায়, ধন, স্বাস্থ্য, প্ৰেম, বিবাহ, পৰিয়াল আৰু ভাগ্যৰ ক্ষেত্ৰত কি হ'ব সেয়া জানিলৈ আহক। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, কেৰিয়াৰ আৰু চাকৰি যদি চাওঁ, প্ৰথমে কেৰিয়াৰৰ কথা কওঁ। এই সপ্তাহত আপোনাৰ কৰ্মত ভাৱত বুধৰ প্ৰভাৱে আপোনাৰ কামক এক নতুন দিশ দিব। যদি আপুনি নিয়োজিত হয় তেন্তে আপোনাৰ কামৰ শলাগ লোৱা হ'ব। বহুদিনৰ পৰা কাম কৰি থকা প্ৰজেক্ট এটাত সফলতাৰ সম্ভাৱনা থাকে। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামত আপ্লুত হ'ব আৰু আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। যদি আপুনি প্ৰমোচনৰ বাবে অপেক্ষা কৰি আছিল তেন্তে এই সপ্তাহত ইতিবাচক লক্ষণ আহিব পাৰে। আনকি বহুতে নতুন চাকৰিৰ প্ৰস্তাৱো লাভ কৰিব পাৰে। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱাসকলেও ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি সাক্ষাৎকাৰ ল'বলৈ গৈ আছে তেন্তে আত্মবিশ্বাস বজাই ৰাখক, কিয়নো সফলতাৰ সম্ভাৱনা বেছি। ব্যৱসায় যদি চাওঁ, ব্যৱসায়ীসকলৰ বাবেও এই সপ্তাহটো ভাল হ'ব। যদি আপোনাৰ ব্যৱসায় বহুদিনৰ পৰা লেহেমীয়া হৈ আছে তেন্তে এতিয়া ই উঠিবলৈ আৰম্ভ কৰিব। পুৰণি ক্লায়েণ্টসকল ঘূৰি আহিব পাৰে আৰু নতুন ক্লায়েণ্টেও যোগদান কৰিব পাৰে। যদি আপুনি অংশীদাৰিত্বৰে কাম কৰে তেন্তে আপুনি আপোনাৰ অংশীদাৰৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। এটা ডাঙৰ ব্যৱসায়িক চুক্তি হ'ব পাৰে যাৰ ফলত ভৱিষ্যতে যথেষ্ট লাভ হ'ব। কিন্তু কোনো নতুন বিনিয়োগ কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। আদালত আৰু আইনী বিষয় যদি চাওঁ, যদি আপোনাৰ আদালতৰ গোচৰ, সম্পত্তিৰ বিবাদ বা আইনী বিষয় আছে যিটো দীৰ্ঘদিন ধৰি বিচাৰাধীন হৈ আছে তেন্তে এই সপ্তাহত সকাহ পোৱাৰ সম্ভাৱনা আছে। কোনো সিদ্ধান্ত আপোনাৰ পক্ষত আহিব পাৰে বা এনে এটা সমাধান বিচাৰি পাব পাৰে যিয়ে আপোনাক মনত শান্তি দিব। চৰকাৰী কাৰ্যালয়ত আবদ্ধ হৈ থকা কামবোৰো সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক আৰ্থিক পৰিস্থিতি। এই সপ্তাহটো ধনৰ ক্ষেত্ৰতো যোৱা কেইটা মানৰ তুলনাত বহুত ভাল হ'ব। আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কাৰোবাক ধন ধাৰে দিলে হয়তো ঘূৰাই দিয়া হ'ব। আয়ৰ নতুন উৎস মুকলি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বিক্ৰী বৃদ্ধি পাব আৰু নিয়োজিত জাতক জাতিকাসকলে অতিৰিক্ত আয় লাভ কৰিব পাৰে। কিন্তু টকা অহাৰ লগে লগে খৰচো বৃদ্ধি পাব পাৰে। সেয়েহে অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব আৰু সঞ্চয়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব। যদি আপুনি বিনিয়োগ কৰিব বিচাৰে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয় ল'ব। পৰিয়াল যদি চাওঁ, পাৰিবাৰিক জীৱন সুখদায়ক হ'ব। ঘৰৰ পৰিৱেশ পূৰ্বতকৈ অধিক শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যৰ মাজত মৰম আৰু সহযোগিতা বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি কিবা এটাক লৈ যদি মতানৈক্য হৈ আহিছে তেন্তে এটা সমাধানৰ সন্ধান পোৱা যাব পাৰে। সন্তানৰ পৰা কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। এটা শিশুৰ সফলতাই সমগ্ৰ পৰিয়ালটোৰ সন্মান বৃদ্ধি কৰিব পাৰে। অভিভাৱকৰ আশীৰ্বাদ এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। প্ৰেম যদি চাওঁ, প্ৰেমৰ সম্পৰ্কৰ বাবেও এই সপ্তাহটো ভাল বুলি গণ্য কৰা হয়। যদি আপুনি কোনো সম্পৰ্কত থাকে তেন্তে আপোনাৰ বিশ্বাস আৰু প্ৰেম আগৰ তুলনাত অধিক শক্তিশালী হ'ব। পুৰণি মতানৈক্যবোৰ সমাধান হ'ব আৰু আপুনি একেলগে মানসম্পন্ন সময় কটাবলৈ সুযোগ পাব। যিসকলে এতিয়াও মৰম প্ৰকাশ কৰা নাই তেওঁলোকৰ বাবেও এই সময় অনুকূল। বিবাহিত দম্পতীয়ে সুখ বৈবাহিক জীৱন উপভোগ কৰিব। আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু পাৰস্পৰিক বুজাবুজিৰ উন্নতি হ'ব। স্বাস্থ্য যদি চাওঁ, এই সপ্তাহটো স্বাস্থ্যৰ ক্ষেত্ৰতো যথেষ্ট ভাল হ'ব। যদি আপুনি কোনো দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত হৈ আহিছে তেন্তে সকাহ পোৱাৰ লক্ষণ দেখা গৈছে। আপোনাৰ শৰীৰ শক্তিশালী হৈ থাকিব আৰু আপোনাৰ মানসিক চাপ কমি যাব। ছাত্ৰ ছাত্ৰী যদি চাওঁ, ছাত্ৰ ছাত্ৰী এই সপ্তাহটো তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে এক পুৰস্কাৰজনক হ'ব। আপুনি পঢ়া শুনাত মনোনিৱেশ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে।
নতুন নতুন কথা শিকিব পৰা ক্ষমতা বাঢ়িব। যদি আপুনি বিদেশত পঢ়া সপোন দেখিছে তেন্তে তাৰ লগত জড়িত কিছুমান ভাল খবৰ পাব পাৰে। সামাজিক জীৱন যদি চাওঁ, সমাজত আপোনাৰ সন্মান বাঢ়িব, মানুহে আপোনাৰ কথাক মূল্য দিব, সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব, নতুন প্ৰভাৱশালী মানুহক লগ পোৱাটো হয়তো ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। এই সপ্তাহত কি কৰিব? প্ৰতিদিনে পুৱা প্ৰভু যিহেতু আপোনাৰ সূৰ্যদেৱক পানী আগবঢ়াওক, বুধবাৰে ভগৱান গণেশক পূজা কৰক, আপোনাৰ পিতৃ মাতৃ শিক্ষকক সন্মান কৰক, আটকজনক সহায় কৰক, কাৰো আগত কঠোৰ শব্দ কোৱাৰ পৰা বিৰত থাকক। ভাগ্য যদি চাওঁ, এই সপ্তাহত ভাগ্যই আপোনাক অনুকূল কৰিব, কিন্তু যিসকলে কঠোৰ পৰিশ্ৰম কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ, চেষ্টা অবিহনে সফলতাৰ আশা নকৰিব। যদি আপুনি যোৱা কেইমাহমানৰ পৰা সততাৰে কাম কৰিছে তেন্তে এতিয়াই ইয়াৰ ফল লাভ কৰাৰ সময়। প্ৰিয় দৰ্শক, মুঠতে এই সপ্তাহত কেৰিয়াৰ সফলতা, আৰ্থিক উন্নতি, পাৰিবাৰিক সুখ, প্ৰেম, জীৱনত মধুৰতা আৰু তুলা ৰাশিৰ প্ৰতি সামাজিক সন্মান আহিব। আদালতৰ গোচৰ সকা পোৱা সম্ভৱ, আপোনাৰ চাকৰি অগ্ৰগতি, ব্যৱসায়ত লাভ আৰু সুস্বাস্থ্য। মাত্ৰ খৰচ নিয়ন্ত্ৰণত ৰাখক আৰু খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। লাকি নম্বৰ আপোনাৰ 7, লাকি ৰং যদি চাওঁ বেঙুনীয়া আৰু পাতল নীলা। যদি আপুনি ধৈৰ্য, সততা আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়ি যায় তেন্তে এই সপ্তাহটো আপোনাৰ জীৱনৰ অন্যতম স্মৰণীয় আৰু সফল সপ্তাহ হ'ব পাৰে। প্ৰিয় দৰ্শক, যিহেতু আমি আলোচনা কৰিলোঁ আজি যিহেতু আপোনাৰ তুলা ৰাশি যি সাপ্তাহিক ৰাশিফল, আজি আগন্তুক যি আহি আছে 6 তাৰিখৰ পৰা যি আগন্তুক সপ্তাহ, আমি সাপ্তাহিক ৰাশিফলৰ ওপৰত যিহেতু আমি দাঙি ধৰিলোঁ, গতিকে আশা কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ পৰিয়ালবৰ্গ হওক, বন্ধু বান্ধৱী হওক, আপোনালোকে পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰক। আৰু যিহেতু আপোনালোকে কমেণ্ট বক্সত জয় মা লক্ষ্মী কমেণ্ট এটা কৰিব আৰু ক'ৰ পৰা আপোনালোকে ভিডিঅ'টো চাই আছে, কাৰণ আজি আপোনালোকে ক'ৰ পৰা চাই আছে আপোনালোকে যদি কমেণ্ট কৰে আমিও বহুত উৎসাহিত হওঁ। গতিকে আপোনালোকে কমেণ্ট এটা কৰিব যে আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাইছে। আৰু আমাৰ যিহেতু চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আজি এনে ৰাশিফলৰ ভিডিঅ' আমি এই চেনেলৰ মাধ্যমত আপোনালোকে পাই থাকিব। গতিকে আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে ৰাশিফলৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।